এই আপোনালোকে চাওক কি ধুনীয়া ভিউ। মই আছোঁ এখন পাহাৰৰ আটাইতকৈ ওপৰত, মানে পাহাৰখনৰ ওপৰত। আপোনালোকে চাওক কিমান ধুনীয়া এটা ভিউ আহিছে। নদী, খেতি, গছ গছনি আৰু আকাশখন কি ধুনীয়া নীলা হৈ আছে চাওক। আৰু ইয়াত আপোনালোকে দেখিছে কি ভয়ানক ঠাই এখনত মই আছোঁ। চাওক কিমান পিছল চিৰিবোৰ, তাৰ ওপৰত অৰ্থাৎ মই এটা মন্দিৰত আছোঁ। মন্দিৰত এনেকৈ উঠি আহিব লাগে। মই এবাৰ ওপৰলৈ যাম, মানে কেনেকৈ গৈছিলোঁ এবাৰ দেখাই দিছোঁ। বহুত পিছল হয় চিৰিবোৰ আৰু এনেকৈ উঠি যাব লাগে। শিৱ মন্দিৰ এটা আছে আৰু ওপৰৰ পৰা নিজৰা বৈ আছে, কিন্তু বহুত ভয় লাগে দেই। ফাৰ্ষ্ট আমি আহিলোঁ এখন টেম্পুলৈ ঘৰৰ পৰা। আপোনালোকে আমাৰ গাঁৱৰ ভিউ চাওক কিমান ধুনীয়া এটা নেচাৰেল হয়। মই য'ত আহিছোঁ মোৰ ঘৰৰ পৰা 5 কিলোমিটাৰমান হ'ব। চ' আমি এনেকৈ ফাৰ্ষ্ট গাঁৱৰ মাজেৰে যাব লাগিব। গৈ আছোঁ। আপোনালোকে নিশ্চয় অনুমান কৰিছে কিমান ধুনীয়া হ'ব ৰিয়েলত আমাৰ গাঁওবোৰ। ইয়াত মানুহে খেতি কৰি ধান খেতি কৰি আৰু ধান কাটিলে কটাৰ পিছত মানে পথাৰবোৰ এনেকুৱা হৈ থাকে। চ' আগলৈ গৈ থাকোঁ।
এনেকৈয়ে আহি আজি আমি অহা মন্দিৰ ধাৰেশ্বৰ মন্দিৰলৈ আহি পালোঁ। মেইন গেটটো পালোঁ, আমি এনেকৈ সোমাই যাম। তাৰপিছতে আমাৰ গাড়ীখন পাৰ্কিং কৰিব, মানে 2 নম্বৰ গেটটোৰ কাষেৰে। বলক ভিতৰলৈ যাওঁ। আপোনালোকে অহাৰ লগে লগে ধাৰেশ্বৰ মন্দিৰত ৰাইট চাইডে এটা গৰু দেখিব। ষাঁড় গৰু এটা বনাই থৈ দিছে ধুনীয়াকৈ। তাৰপিছত মন্দিৰটো এবাৰ চাওক। এইবাৰ মই ধাৰেশ্বৰ মন্দিৰৰ মূল মন্দিৰটোলৈ যাম। যিহেতু মই মন্দিৰলৈ আহিছোঁ, সেৱা কৰি লোৱাটো মেইন। চ' সেৱা কৰি লওঁ। এয়া চাওক ধাৰেশ্বৰ মন্দিৰৰ গোসাঁইবোৰ। ভিতৰলৈ যাব লাগিব। চ' ভিতৰত সেৱা কৰি লওঁ, তাৰপিছত আপোনাক ভিউবোৰ দেখাম মন্দিৰৰ। মন্দিৰতে 2টা সৰু ছাগলী পোৱালি ধুনীয়াকৈ যুঁজি আছিল। মই দেখি ভাবিলোঁ ইহঁতকো মোৰ ভ্লগত দেখাই দিওঁ। এয়া দৌৰ মাৰিলে মাকৰ ওচৰলৈ। এয়া অলপ ওপৰলৈ আহিয়েই হনুমান মন্দিৰ এটা দেখিলোঁ, তাতে সেৱা কৰি ল'লোঁ। চ' এইবাৰ ওপৰলৈ যাওঁ। মানে ইয়াৰ ওপৰত আৰু এটা শিৱ মন্দিৰ আছে, তালৈ যাম। চ' গাইছ, পাহাৰৰ ওপৰত উঠি আহিলোঁ। 1 কিলোমিটাৰমান উঠি আহিলোঁ, আৰু 1-1.5 মান আছে। বহুত ভাগৰ লাগিছে। আজি ৰ'দটো বেছি নাই বাৰু, অলপ বতৰটো ঠাণ্ডা হৈ আছে। আৰু চাওক মই কিমান ওপৰলৈ উঠি আহিছোঁ। এই তলত সেইটো মন্দিৰ, আৰু মই 1-1.5 কিলোমিটাৰমান উঠি আহিছোঁ।
চ' গেছ ফাৰ্ষ্ট আহি পালোঁ, আহি পাই সেৱা কৰিলোঁ, কৰি মানে অলপ মানে মন্দিৰটো পাহাৰখনৰ তলত আছে, তাৰে অলপ আগতে পাহাৰখন। চ' পাহাৰখনৰ 1.5-2 কিলোমিটাৰ ওপৰত আমি উঠি যাওঁ, তাৰে ওপৰত এটা মন্দিৰ আছে। মন্দিৰটো এনেকুৱা যে কি নিজৰা এটা বৈ আছে, নিজৰাটোৰ মানে পাহাৰৰ ওপৰতে বৈ আছে। চ' আমি পাহাৰৰ অলপমান ওপৰত উঠি নিজৰাত মানে ভিজিব লাগিব আৰু নিজৰাটোত মানে গা ধোৱা টাইপ হৈ যাব আৰু সেইখিনি হোৱাৰ পাছত আমি মন্দিৰটোত সেৱা কৰি আহিব পাৰিম। আৰু জনামতে যদি এবাৰ উঠা যায়, মানে ইয়াৰ পৰা নহয়, তাৰ পৰা মিনিমাম 2 মিনিট 3 মিনিট বা 5 মিনিটৰ ৰাস্তাত আৰু যদি এবাৰ উঠা যায় এবাৰে উঠিব পাৰে, যদি দুবাৰ উঠে তেনেহ'লে 3বাৰ উঠিব লাগে বুলি মানে আগতে শুনিছিলোঁ। এইটো কিমান বিশ্বাসযোগ্য মই ক'ব নোৱাৰিম। চ' যাবলৈ ট্ৰাই কৰিম, যদি কিবা প্ৰব্লেম হয় নাযাওঁ, আপোনালোকক দেখাম। অকলে আহিছোঁ, অকলে এডভেঞ্চাৰ কৰি গোটেইখিনি দেখাম, মানে যিখিনি পাৰোঁ আৰু। গাইজ বহুত ভাগৰ লাগিছে, 2 কিলোমিটাৰমান আহিলোঁ ওপৰত। চাওক মোৰ বেকত যে দেখিছে বগা বগা ঠাইখিনি, পানী এতিয়া নাই বাৰু, অলপ আছে। সেইটো হ'ল ব্ৰহ্মপুত্ৰ নদী। বাবুন্দিৰ কাষেৰে বৈ গৈছে। চাওক এইবোৰ খেতি, আৰু মই বহুত ওপৰত অকলে অকলে এডভেঞ্চাৰ। গাইজ ফাইনেলি আজিৰ যোনটো ব্লগৰ মূল উদ্দেশ্য, ধাৰেশ্বৰ মন্দিৰৰ মানে পাহাৰৰ ওপৰত থকা শিৱ মন্দিৰটোলৈ আহি পালোঁ। চ' গাইজ ফাইনেলি ওপৰৰ পৰা তললৈ আহি পালোঁ। বহুত ভয় লাগিছিল, হ'লেও মানে ভগৱানৰ নাম লৈ গ'লোঁ আৰু একো নাই। এজন ককা এজন আছে, মানে মন্দিৰটো চোৱা চিতা কৰে, তেখেতে অলপ কিবা কম বুলি কৈছিলে। মই সুধিছিলোঁ মানে মন্দিৰটোৰ বিষয়ে, চ' ককাক সুধিম। আপোনালোকে এটা বস্তু লক্ষ্য কৰক, ককাই চাওকচোন কেনেকৈ ওপৰত মানে পূজা কৰিব গৈছে। অভ্যাস হৈ গৈছে নহয়, সেইকাৰণে পাৰিছে। মোৰ বহুত ভয় লাগিছে কিন্তু। মোৰ লগত এজন ককা আছে, ককাজনে মন্দিৰ
চ' গাইজ ককাই ক'লে মানে ধাৰেশ্বৰ মন্দিৰৰ বিষয়ে আপোনালোকে নিশ্চয় চাই ভাল পাব, মই আশাবাদী। চ' আজিৰ ভ্লগটো ইমানেই। ধাৰেশ্বৰ মন্দিৰত যিখিনি দেখাব পাৰিলোঁ দেখালোঁ। যদি আজি মোৰ ভিডিঅ'টো ভাল লাগিছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব যে মই দি থকা ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ ন'টিফিকেশ্যনবোৰ পায়। চ' টেক কেয়াৰ, বাই বাই। ৰ'ব আজি মই ধাৰেশ্বৰ মন্দিৰলৈ যোৱা মূল কাৰণটো আপোনালোকক কোৱাই নাই যে মোৰ পেহীৰ ছোৱালী, মই তাইক বৰ্ষা প্ৰিয়া নাম দিছোঁ। তাইৰ আজি মানে ভাত খোৱালে, মানে ভাত মুখত দিয়া বুলি কয়, মানে আমাৰ ইপিনে আপোনালোকৰ পিনে কি কয় নাজানো। চ' তাৰ বাবে গ'লোঁ, লগতে আৰু আপোনালোকৰ কাৰণে ধাৰেশ্বৰ মন্দিৰৰ ভ্লগটো বনালোঁ।